নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ কৰোনাৰ ভ্যাকচিন লোৱাৰ পাছত এজন লোকৰ দেহত দেখা পোৱা গ'ল এক আশ্চৰ্যকৰ পৰিৱৰ্তন কিন্তু কি পৰিৱৰ্তন দেখা পোৱা গ'ল কিয় দেখা পোৱা গ'ল আমি লৈ আহিছো এই মুহূৰ্তত সেই সন্দৰ্ভত বিশেষ খবৰ হবিস্তাৰে আমি জনাই আছো এই মুহূৰ্তত এই বিশেষ খবৰ কোভিড ভ্যাকচিন লোৱাৰ পাছত এজন লোকৰ দেহত দেখা পোৱা গ'ল আশ্চৰ্যকৰ এক পৰিৱৰ্তন কিয়নো কোভিড ভ্যাকচিন লোৱাৰ পাছত এই লোকজনৰ গাত লাগি ধৰিছে চামুচ লোহাৰ বাসন বৰ্তন পৰ্যন্ত তেওঁৰ দেহত লাগি ধৰিছে আৰু এই ঘটনা মহাৰাষ্ট্ৰৰ নাসিকৰ এজন ব্যক্তিৰ দেহত দেখা পোৱা গৈছে এনে এক পৰিৱৰ্তন ব্যক্তিগৰাকীৰ হৈছে শিৱাজী চকৰ 71 বছৰীয়া অৰবিন্দ জগন্নাথ হোনাৰ আৰু দ্বিতীয় ড'জ লোৱাৰ পাছত চুম্বকীয় শক্তি লাভ কৰাৰ দাবী হোনাৰৰ শৰীৰত চামুচ লোহাৰ বাসন বৰ্তন লাগি ধৰাৰ ভিডিঅ' প্ৰস্তুত হোনাৰৰ পৰিয়ালৰ লোকৰ এই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ চৌবেৰ প্ৰশাসনৰ তৰফৰ পৰা চিকিৎসকৰ দল উপস্থিত হৈছে হোনাৰৰ বাসগৃহত এটা অবিশ্বাস্য যেন লাগিলেও কিন্তু আলোকচিত্ৰ আৰু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে সেই সমূহে হয়তো মিছা কথা নকয় আপোনালোকে প্ৰত্যক্ষ কৰক এই লোকজনে কৰোনাৰ দ্বিতীয় পালি ভ্যাকচিন গ্ৰহণ কৰাৰ পাছতে তেওঁৰ দেহত লোহাৰৰ বাসন বৰ্তন পৰ্যন্ত চামুচ হেতা এনে ধৰণৰ সামগ্ৰীসমূহ তেওঁৰ দেহত এনে ধৰণে লাগি ধৰিছে অৰ্থাৎ এক চুম্বকীয় শক্তিৰ দৰে চুম্বকে যেনে ধৰণে আকৰ্ষণ কৰে তেনে ধৰণে তেওঁৰ শৰীৰটো এনে ধৰণে লাগি ধৰিছে বুলি তেওঁলোকে জানিবলৈ দিছে কিয়নো তেওঁলোকৰ পৰিয়ালৰ লোকে এনে ধৰণে যিসমূহ ভিডিঅ' ইয়াত দেখিবলৈ পাইছে আপোনালোকে সেই ভিডিঅ'সমূহ পৰিয়ালৰ লোকে ভিডিঅ' সংগ্ৰহ কৰিছে আৰু সোশ্যাল মিডিয়াত এতিয়া এই খবৰ এক ভাইৰেল হৈ পৰিছে সংবাদ শিৰোনামা দখল কৰিছে এই ভিডিঅ'সমূহে আলোকচিত্ৰসমূহে অবিশ্বাস্য যেন লাগিলেও কিন্তু এয়াই সঁচা ছবি বা ভিডিঅ'ই কেতিয়াও মিছা কথা নকয় আৰু এই সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা যেটো চিকিৎসকৰ দল ইতিমধ্যে হোনাৰৰ বাসগৃহত উপস্থিত হৈছে কোভিড ভ্যাকচিন তেওঁ গ্ৰহণ কৰিছিল প্ৰথম পালি তাৰ পাছত লৈছিল তেওঁ দ্বিতীয় পালি আপোনালোকে দেখিছে এজন বয়োজ্যেষ্ঠ লোক এই বয়োজ্যেষ্ঠ লোকজনৰ দেহত কিন্তু অন্যান্য ব্যক্তিসকলৰ দেহত সাধাৰণতে জ্বৰ ইত্যাদি হোৱাৰ দেখিবলৈ পোৱা গৈছিল কোভিড ভ্যাকচিন লোৱাৰ পাছত কিন্তু এই লোকজনৰ কিন্তু দ্বিতীয় পালি ড'জ লোৱাৰ পাছতো তেওঁৰ শৰীৰত ৰোগৰ লক্ষণ দেখা পোৱা নাই অৰ্থাৎ জ্বৰ বা কাহ এনে ধৰণৰ কোনো হোৱা নাই যেহেতু একাংশ লোকৰ জ্বৰ হৈছিল হাত বিষ হৈছিল কিন্তু এওঁৰ দেহত হেয়া নহল এওঁৰ দেহত হৈছে এক অন্য এক আশ্চৰ্যকৰ পৰিৱৰ্তন হৈছে কিয়নো চুম্বকে যেনে ধৰণে আকৰ্ষণ কৰে লুৰ বস্তু ঠিক তেনে ধৰণে কিছু সামগ্ৰী এওঁৰ দেহত লাগি ধৰিছে এয়া চাওক পইচা কইনছ মুদ্ৰা লাগি ধৰিছে চামুচ লাগি ধৰিছে আৰু লোহাৰ বাসন বৰ্তন পৰ্যন্ত তেওঁৰ দেহত লাগি ধৰিছে কিন্তু কিয় এনে ধৰণৰ পৰিৱৰ্তন হৈছে বা তেওঁৰ দেহত এনে ধৰণৰ আশ্চৰ্যকৰ পৰিৱৰ্তন কিয় ঘটিছে সেই কথা কিন্তু বৰ্তমানলৈ কোনেও ক'ব পৰা নাই বৰ্তমান তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছে প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণ কৰা চিকিৎসকৰ দল কিয়নো স্বাস্থ্য মন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ চৌবেৰে দিছে আৰু এই ঘটনা মহাৰাষ্ট্ৰৰ নাসিকৰ লোকজন 71 বছৰীয়া আৰু তেওঁৰ নাম হৈছে অৰবিন্দ জগন্নাথ হোনাৰ তেওঁ দ্বিতীয় ড'জ লোৱাৰ পাছতে চুম্বকীয় শক্তি লাভ কৰাৰ দাবী তেওঁ কৰিছে শৰীৰত তেওঁ চামুচ লাগি ধৰিছে লোহাৰৰ বাসন বৰ্তন লাগি ধৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে কইনছ অৰ্থাৎ মুদ্ৰা লাগি ধৰিছে আচলতে কিয় এনে ধৰণৰ এয়া হৈছে তেওঁ বৰ্তমান দাবী কৰিছে যে তেওঁ কোভিডৰ ভ্যাকচিন লোৱাৰ পাছতহে এনে ধৰণৰ তেওঁ হৈছে বুলি তেওঁ দাবী কৰিছে কিন্তু কিয় হৈছে হেয়া কিন্তু সঠিক ৰূপত বৰ্তমানেও অহা নাই যেহেতু সাধাৰণতে দেখিবলৈ পোৱা যায় অন্যান্য লোকে ভ্যাকচিন গ্ৰহণ কৰাৰ পাছত অন্যান্য বিভিন্ন লোকে কোভিড ভ্যাকচিন গ্ৰহণ কৰাৰ পাছত কিছু অসুস্থ হোৱা দেখিবলৈ পোৱা গৈছে কিছু লোকে জ্বৰত ভোগা বা জ্বৰত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে কিছু লোকে হাতৰ বিষত আক্ৰান্ত হৈছে কিন্তু এজন লোক কিন্তু ব্যতিক্ৰম সঁচাই এক আশ্চৰ্যকৰ কথা এক আশ্চৰ্যকৰ পৰিৱৰ্তন তেওঁৰ দেহত দেখিবলৈ পোৱা গৈছে এই কাৰণে আশ্চৰ্যকৰ বুলি কৈছো কিয়নো বৰ্তমান যি তেওঁ দাবী কৰিছে যে কোভিড ভ্যাকচিনৰ তেওঁ দ্বিতীয় পালি লৈছিল দ্বিতীয় পালি লোৱাৰ পাছতে তেওঁৰ দেহত এনে ধৰণৰ এটা পৰিৱৰ্তন হৈছে সেই বুলি তেওঁ দাবী কৰিছে এয়া আশ্চৰ্যকৰ বুলি ক'বই লাগিব কিয়নো আজিৰ দিনত এই বিজ্ঞানৰ যুগত এনে ধৰণৰ এটা ঘটনা হোৱাটো সঁচাকৈয়ে এটা আশ্চৰ্যকৰ কথা
এফালে মহামাৰী কোভিডৰ সৈতে সমগ্ৰ বিশ্ববাসীয়ে যিটো যুঁজ দিছে বিগত বৰ্ষত এফালে হেৰুৱাইছে একাংশই বহু লোক আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে এতিয়া এইগৰাকী লোকে এনেহেন মহামাৰীৰ দিনত তেওঁ কোভিড ভেকচিন হয় গ্ৰহণ কৰিছে কিন্তু কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতে তেওঁৰ দেহত এনেধৰণে চুম্বকৰ শক্তিৰ যি চুম্বকীয় যি আকৰ্ষণ শক্তিৰ চুম্বকৰ আছে তেনে এক আকৰ্ষণ কৰিছে তেওঁৰ দেহে সামগ্ৰী যিকোনো সামগ্ৰী বুলি তেওঁ দাবী কৰিছে কিন্তু এয়া এতিয়া তেওঁ যিটো দাবী কৰিছে এয়া সেই ক্ষেত্ৰত হয়নে নহয় ভেকচিন লোৱাৰ বাবে তেওঁ এয়া হৈছে নে নাই হোৱা সেয়া কিন্তু প্ৰশাসনৰ তৰফৰ ফালৰ পৰা যিসকল চিকিৎসক প্ৰেৰণ কৰা হৈছে তেওঁৰ বাসগৃহলৈ সেই চিকিৎসকসকলেহে পৰীক্ষাৰ যি কৰিব পৰীক্ষাৰ অন্ততহে গম পোৱা যাব যে আচলতে ঘটনা কি কিন্তু তেওঁ দাবী কৰিছে যে তেওঁ ভেকচিন লোৱাৰ পাছতেই তেওঁ এনেধৰণৰ হৈছে বুলি মহাৰাষ্ট্ৰৰ নাছিকৰ ৭১ বছৰীয়া এজন লোক এজন বৃদ্ধ লোক বয়োজ্যেষ্ঠ লোক জগন্নাথ হুন্নাৰ অৰবিন্দ জগন্নাথ হুন্নাৰ তেওঁৰ নাম দ্বিতীয় ড'জ লোৱাৰ পাছতেই তেওঁ চুম্বকীয় শক্তি লাভ কৰাৰ দাবী কৰিছে এতিয়া সমগ্ৰ দেশৰ সংবাদ মাধ্যম লগতে ছ'চিয়েল মিডিয়াত এতিয়া এই খবৰ প্ৰচাৰ লাভ কৰিছে সম্প্ৰচাৰ লাভ হৈছে বিভিন্ন সংবাদ মাধ্যমত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহতো এই দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে বাতৰি দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বাতৰি কাগজতো দেখিবলৈ পোৱা গৈছে সংবাদ শিৰোনামা দখল কৰা এই দৃশ্য কিন্তু জানিব পৰা মতে তেওঁৰ ঘৰৰ পৰিয়ালৰ সদস্যই কিন্তু এই দৃশ্যাংশ এনেধৰণে কেমেৰাত বন্দী কৰিছে বুলি জানিব পৰা গৈছে নিউজ এজেন্সি ANI-কে আদি কৰি বিভিন্ন নিউজ এজেন্সিত দেখিবলৈ পোৱা গৈছে এই দৃশ্যাংশ আহিছে আৰু আমি সংগ্ৰহ কৰিছোঁ নিউজ এজেন্সি ANI-ৰ পৰা এয়া আপোনালোকে দেখিছে প্ৰত্যক্ষ কৰিছে কেনেধৰণে লোকজনৰ দেহত চামুচ লাগি ধৰিছে মুদ্ৰা লাগি ধৰিছে তাৰোপৰি হেতা পৰ্যন্ত লাগি ধৰিছে বুলি তেওঁলোকে জানিবলৈ দিছে সাধাৰণতে আন লোকৰ দেহত হোৱা যি পৰিৱৰ্তন দেখিবলৈ পোৱা যায় কিছু শাৰীৰিক অসুস্থতা দেখিবলৈ পোৱা গৈছে একাংশ লোকক কিছু সময়ত এই ভেকচিন লোৱাৰ পাছত কিন্তু এইগৰাকী লোকে বয়োজ্যেষ্ঠ লোকে দ্বিতীয় পালি ভেকচিন লোৱাৰ পাছত তেওঁ কৈছে যে তেওঁৰ দেহত এনেধৰণে যি লাগি ধৰিছে এই চুম্বকীয় শক্তি তেওঁ দ্বিতীয় পালি ড'জ লোৱাৰ পাছতহে তেওঁ দেহত এনেধৰণে এই শক্তি আহিছে চুম্বকীয় শক্তি আহিছে বুলি তেওঁ দাবী কৰিছে কিন্তু কিয় হৈছে এই কথা কিন্তু সত্যতা বৰ্তমানলৈ অহা নাই তেওঁ দাবী কৰা মতেহে আমি কৈছোঁ আৰু বিভিন্ন বাতৰি কাকত বিভিন্ন সংবাদ মাধ্যমত এনেধৰণেই এই খবৰ প্ৰকাশ পাইছে কিন্তু এই খবৰ শুনি বা এই বাতৰি যি পৰিৱেশন আমি কৰিছোঁ কেৱল বিভিন্ন সংবাদ মাধ্যমত এই খবৰ যিহেতু চৰ্চা লাভ কৰিছে গতিকে এই খবৰ কিন্তু শুনি কিন্তু কোনো লোক আতংকিত নহ'ব এয়া হয়তো অন্য কাৰণো হ'ব পাৰে তেওঁহে দাবী কৰিছে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ ফালৰ পৰা চিকিৎসকৰ দল তেওঁৰ ঘৰলৈ গৈছে আৰু ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়েও এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে তেওঁ ততাতৈয়াকৈ প্ৰশাসনক এই ক্ষেত্ৰত চালিজাৰি চাবলৈ নিৰ্দেশ দিছে তাৰ পৰিপ্ৰেক্ষিততেই চিকিৎসকৰ দল এনেধৰণে তেওঁৰ বাসগৃহলৈ গৈছে আৰু তাৰ পাছত কি হয় আমি ইয়াৰ পাছৰ পৰ্যায়ত আমি সেই খবৰ জনাম কিন্তু জনতালৈ অনুৰোধ আপোনালোকে কোভিড প্ৰটকল মানক কোভিড ভেকচিন লওক কিন্তু এই যে লোকজনে যি দৃশ্যাংশ তেওঁৰ ঘৰৰ লোকে কেমেৰাত বন্দী কৰিছে লগতে তেওঁ দাবী কৰিছে যে কোভিড ভেকচিন লোৱাৰ পাছতে তেওঁ এনেধৰণৰ চুম্বকীয় আকৰ্ষণ যি চুম্বকৰ আকৰ্ষণ থাকে চুম্বকীয় পৰিৱৰ্তন তেওঁৰ দেহত ঘটিছে বুলি তেওঁ যিটো কৈছে সেয়া কিন্তু তেওঁহে কোৱা কথা চিকিৎসকে কোৱা কথা নহয় ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণ কৰা চিকিৎসকৰ দল উপস্থিত হৈছেগৈ অৰবিন্দ হুনাৰৰ বাসগৃহত আৰু তাৰ পিছৰ প্ৰতিবেদনত আমি জনাম চিকিৎসকৰ দলে কি ক'লে আচলতে কিয় এনেধৰণৰ পৰিৱৰ্তন আশ্চৰ্যকৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে এজন বয়োজ্যেষ্ঠ লোকৰ দেহত কিন্তু দৃশ্যাংশই কিন্তু কেতিয়াও মিছা কথা নকয় চাওক আপোনালোকে ভালদৰে দৰ্শকসকল যে তেওঁৰ দেহত কিন্তু হেতা কইনছ অৰ্থাৎ মুদ্ৰা আৰু চামুচ লাগি ধৰিছে বিভিন্ন সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে যে লোহাৰৰ সামগ্ৰীও তেওঁৰ দেহত লাগি ধৰিছে বুলি অৰ্থাৎ আকৰ্ষণ কৰিছে তেওঁৰ দেহটোৱে কিন্তু এইগৰাকী লোকে আকৌ দাবী কৰিছে যে তেওঁ কোভিডৰ দ্বিতীয় পালি ভেকচিন লৈছিল তাৰ পাছতেই হেনো তেওঁৰ এনেধৰণৰ পৰিৱৰ্তন তেওঁৰ দেহত হৈছে কিন্তু ঘটনা কি খন্তেক সময়ৰ পাছত গম পোৱা যাব কিয়নো চিকিৎসকৰ দলে পৰ্যবেক্ষণ কৰিব
পৰীক্ষা কৰিব আচলতে কিয় এনেধৰণৰ হৈছে তাৰ পাছত গম পোৱা যাব ঘটনাৰ মূৰ কি বা আচল ঘটনা কি হৈছে তেওঁৰ দেশত এনেধৰণৰ কি হোৱা কাৰণে এনে পৰিৱৰ্তন হৈছে আশ্চৰ্যকৰ পৰিৱৰ্তন খুব কম সময়ৰ পাছতে গম পোৱা যাব কিন্তু আমাৰ অনুৰোধ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই যিসকলে ভেকচিন গ্ৰহণ কৰিব পাৰিছে বা ভেকচিনৰ স্লট পাইছে সেইসকলে ভেকচিন গ্ৰহণ কৰক আৰু কোভিডক প্ৰতিহত কৰক